নমস্কাৰ। 14 ফেব্ৰুৱাৰী শুক্ৰবাৰৰ ৰাশিফলটো মই আগবঢ়াইছোঁ। আজি সিংহ ৰাশি, পূৰ্ব ফাল্গুনী নক্ষত্ৰ, দ্বিতীয়া কৃষ্ণপক্ষ, সুকৰ্মা যুগ চলিব। আহক প্ৰথমে আহিব মেঘ ৰাশি, ক্ৰীম কালাৰ, 8 সংখ্যা, 9টাৰ পৰা 11:25। অলপ চাই চিতি ল'ব। দিন মোটামুটি চলিব, ভালেই দেখা যায়। শৰীৰ মোটামুটি ভাল। কাম কাজত আপুনি সফলতা পাব। দায়িত্ব ল'ব, পজিটিভ থাকিব। আপুনি সন্মুখত থাকি কাম কাজ কৰক। দাম্পত্য জীৱনত মোটামুটি ভালেই। কিছু বাধা বিপত্তি থাকিব, কিন্তু দূৰ হ'ব। আপোনাৰ কিছু শত্ৰুতা থাকিব। ব্যৱসায় দিশত ভাল, ভাগ্যৰ সহায় পাব। বিদ্যাৰ ক্ষেত্ৰত মনোযোগ দিয়ক। আইনী কৰ্মত সমস্যা দেখা নাযায়। নিজৰ কনফিডেন্স ৰাখিব, এক্টিভ থাকিব। কথা বতৰা ক্লিয়াৰ কৰি ক'ব। আনৰ ওপৰত নিৰ্ভৰ নকৰিব। খৰচ পাতি বাঢ়িব আপোনাৰ। এতিয়া আহিব বৃষ ৰাশি, নীলা ৰং, 5 সংখ্যা, 9টাৰ পৰা 11:30। অলপ চাই চিতি ল'ব। দিন মোটামুটি। শৰীৰ ভাল থাকিব। মানসিক চাপ বাঢ়িব। কাম কাজত আপোনাৰ বাধা দেখা যায়। চাকৰিৰ ক্ষেত্ৰত লক্ষ্য ৰাখিব। ওপৰমহলৰ লগত সম্পৰ্ক ভাল কৰক। কোনো জামালাত নাযাব। ভাগ্যৰ সহায় বৰ বেছি নাই। ভ্ৰমণৰ দিশত ভালেই। কোনো ডাঙৰ সিদ্ধান্ত আদি নল'ব। অলপ দিনটো সাৱধানে চাই চিতি পাৰ কৰিব। আপোনাৰ ওপৰত দায়িত্ব জাপি দিব পাৰে। ব্যৱসায় দিশত ভালেই। মানসিকভাৱে অস্থিৰতা। দাম্পত্য জীৱনত ভাল। পৰিয়ালৰ লগত সময় দিয়ক। বেছি আশা নকৰিব। জ্যেষ্ঠজনৰ পৰা সহায় ল'ব। আপুনি ভবা মতে কাম কাজ নহ'ব পাৰে। বহু লোকে আপোনাক বিৰোধিত পেলাব পাৰে। ফুৰা চকাৰ ক্ষেত্ৰত যান বাহনৰ পৰা অলপ সাৱধান হ'ব। এতিয়া আহিব মিথুন ৰাশি, ব্লু কালাৰ, 5 সংখ্যা, 9:10 পৰা 11। অলপ চাই চিতি ল'ব। দিন ভালেই। শৰীৰ ভালেই থাকিব। আপুনি এগ্ৰেছিভ হ'ব। ডমিনেটিং নেচাৰ ল'ব। অৰ্থৰ ক্ষেত্ৰত সংকট দেখা যায়। অযথা খৰচ নকৰিব। ভ্ৰমণৰ দিশত ভালেই। আপোনাৰ কিছু টেনশ্যন থাকিব। কৰ্মক্ষেত্ৰত গতি বাঢ়িব। ব্যৱসায় দিশত ভাল লাভ হ'ব। আপুনি কথা বতৰা ক'ব। দাম্পত্য জীৱনত অশান্তি ৰৈছে। বিদ্যাত মনোযোগ বঢ়াব। জ্ঞাতি ভাগ্যৰ সহায় পাব। কথা বতৰা অলপ চাই চিতি ক'ব। খৰধৰ নকৰিব। সৰু সৰু কথাত অহেতুক মানসিক চাপ বাঢ়িব পাৰে। আনৰ কোনো ধৰণৰ জামালাত নাথাকিব। আপুনি চাইলেণ্ট হৈ থাকিব। এতিয়া আহিব কৰ্কট ৰাশি, সেউজীয়া ৰং, 7 সংখ্যা, 9:10 পৰা 11:30। অলপ চাই চিতি ল'ব। দিন মোটামুটি থাকিব। শৰীৰ ভালেই। কৰ্মক্ষেত্ৰত মধ্যমীয়া। খং ৰাগ বাঢ়িব। ধৈৰ্য ধৰিব। টাৰ্গেট লৈ কাম কাজ কৰক। দাম্পত্য জীৱনত বৰ ভাল দেখা নাযায়। ব্যৱসায় দিশত ভাল। শত্ৰু বাঢ়িব। বিনিয়োগ আদি নকৰিব। হিচাপ নিকাচত ভুল হ'ব পাৰে। পৰিস্থিতি চিকাৰ হ'ব পাৰে। এই ক্ষেত্ৰত লক্ষ্য ৰাখিব। ভাগ্যৰ সহায় নহয়। অৰ্থৰ ক্ষেত্ৰত নাটনি দেখা যায়। অযথা ব্যয় হ'ব পাৰে।
বিদ্যাৰ ক্ষেত্ৰত বাধা, মানসিকভাৱে শান্তি নাপাব, ডাঙৰ কোনো সিদ্ধান্ত আদি নল'ব। আপোনাৰ দায়িত্ব বাঢ়িব, নিজৰ কনফিডেন্স ৰাখিব, মানসিক দৃঢ়তা ৰাখক। এতিয়া আহিব সিংহ ৰাশি। সোণালী ৰং ৩ সংখ্যা, ৯টা 10ৰ পৰা 11টা 10। অলপ চাই চিতি ল'ব। শৰীৰ ভালেই থাকিব আপোনাৰ। ব্যৱসায় দিশত মোটামুটি, মানসিক দিশত চাপ দেখা যায়। অৰ্থৰ কিছু নাটনি, ভ্ৰমণৰ দিশত ভাল, ব্যৱসায়ত ঠিকেই আছে। দাম্পত্য জীৱনত নতুন দায়িত্ব আদি নল'ব, টাৰ্গেট লৈ কাম কাজ কৰিব। বিদ্যাৰ ক্ষেত্ৰত ভালেই, আনৰ সহায় ল'ব পাৰে। পৰিয়ালক সময় দিয়ক, আইনী কৰ্মত সফলতা পাব, জ্যেষ্ঠজনৰ সহায় পাব। আপোনাৰ কোনো ক্ষেত্ৰত ভুল হ'ব পাৰে, ৰিস্ক আদি নল'ব, নিজৰ জনত থাকিব। আনে আপোনাক মিছগাইড কৰিব পাৰে, লক্ষ্য ৰাখিব। নিজৰ ক্ষমতা অনুযায়ী কাম কাজ কৰক, জানি বুজি কাম কাজ কৰিব, আনৰ দায়িত্ব নিজে নল'ব। এতিয়া আহিব কন্যা ৰাশি। নীলা ৰং 2 সংখ্যা, 9টা 10ৰ পৰা 11টা 30। অলপ চাই চিতি ল'ব। দিন মোটামুটি ভাল, কৰ্মক্ষেত্ৰত স্থিৰতা, কাম কাজত সফলতা পাব। আপোনাৰ গতি বাঢ়িব, কিন্তু বৰ বেছি লোকৰ লগত নাথাকিব। শৰীৰ অলপ নজৰ ৰাখিব, আনৰ প্ৰলোভনত নাযাব। আপোনাৰ আশে পাশে সুযোগ সন্ধানী লোক ঘূৰিছে, লক্ষ্য ৰাখিব। মানসিকভাৱে দৃঢ়তা বজাই ৰাখিব, ধীৰে সুস্থিৰে আগবাঢ়িব। দাম্পত্য জীৱনত ভাল, বিদ্যাৰ ক্ষেত্ৰত ভাল দেখা নাযায়, মনোযোগ দিয়ক। সন্তানক অলপ নজৰ ৰাখিব। ভ্ৰমণৰ দিশত ভালেই, অৰ্থৰ ক্ষেত্ৰত সমস্যা আঁতৰিব। পাৰিবাৰিক দিশত অশান্তি ৰৈছে, পৰিয়ালৰ সহায় পাব, ভাগ্যৰ সহায় পাব, নিজৰ মতে চলিব। এতিয়া আহিব তুলা ৰাশি। নীলা ৰং 6 সংখ্যা, 9টা 20ৰ পৰা 11টা 40। অলপ চাই চিতি ল'ব। দিন ভালেই দেখা যায়, শৰীৰ ভাল থাকিব, আপুনি ৰিলেক্স হৈ থাকিব। বিনিয়োগ আদিত ভাল নহয়, ভাগ্যৰ সহায় পাব। সন্তানৰ শৰীৰ নজৰ ৰাখিব, কৰ্মক্ষেত্ৰত সফলতা পাব। ভ্ৰমণৰ দিশত ভালেই, ব্যৱসায়ৰ দিশত উন্নতি হ'ব। দাম্পত্য জীৱনত অশান্তি ৰৈছে, চাকৰিৰ ক্ষেত্ৰত দায়িত্ব বাঢ়িব। আনে আপোনাৰ ওপৰত দুখ দিব পাৰে, লক্ষ্য ৰাখিব। বিদ্যাৰ ক্ষেত্ৰত ভাল, আপুনি সন্মুখত থাকি কাম কাজ কৰক, মানসিক শান্তি পাব। আইনী সমস্যা দেখা যায়, সন্তানক অলপ নজৰ ৰাখিব। বন্ধুৰ পৰা আঁতৰি থাকিব, নিজে দায়িত্ব লৈ কাম কাজ কৰক। খৰধৰ কৰিব, উপস্থিত বুদ্ধি প্ৰয়োগ কৰিব, আনৰ সহায় ল'ব। এতিয়া আহিব বৃশ্চিক ৰাশি। বগা ৰং 3 সংখ্যা, 9টাৰ পৰা 11টা 30। অলপ চাই চিতি ল'ব। দিন মোটামুটি থাকিব, শৰীৰ ভাল, আপোনাৰ অশান্তি বাঢ়িব পাৰে। যিকোনো স্থানতে আপুনি সতৰ্ক হৈ থাকিব। মানসিকভাৱে অস্থিৰতা, আনে অপমান আদি কৰিব পাৰে, লক্ষ্য ৰাখিব। অৰ্থৰ ক্ষেত্ৰত ভাল দেখা নাযায়, অযথা খৰচ বাঢ়িব, ৰিস্ক নল'ব, দেখি বুজি আগবাঢ়িব। ব্যৱসায় দিশত ভাল, চোখ কাণ খোলা ৰাখিব। দাম্পত্য জীৱনত বৰ ভাল দেখা নাযায়, আপোনাৰ শত্ৰু বাঢ়িব। অযোগ্য লোকে আশে পাশে আছে, নজৰ ৰাখিব। কোনো জামেলা বাঢ়িব পাৰে, আনে সুযোগ ল'ব। বিদ্যাৰ স্থান ভাল, জ্ঞাতিৰ লগত সম্পৰ্ক ভাল কৰক,
ভ্ৰমণৰ দিশত ভাল। আইনী কৰ্মত ভালেই দেখা যায়। আপুনি যিকোনো সিদ্ধান্ত নিজে নল'ব, এলাৰ্ট থাকিব। ওপৰ মহলৰ লগত সম্পৰ্ক ভাল কৰক, খৰধৰ নকৰিব। এতিয়া আহিব ধনু ৰাশি। সেউজীয়া ৰং 3 সংখ্যা, 9টাৰ পৰা 11টা 20। অলপ চাই চিতি ল'ব। দিন আপোনাৰ পজিটিভেই দেখা যায়। কৰ্মক্ষেত্ৰত ভালেই, শৰীৰ ভালেই থাকিব। মানসিক শান্তি পাব, নিজৰ মতে চলিব, নিজৰ জনত থাকিব। দাম্পত্য জীৱনত বৰ ভাল দেখা নাযায়। অৰ্থৰ ক্ষেত্ৰত মধ্যমীয়া। ভ্ৰমণ কৰিব পাৰে, ভাগ্যৰ সহায় পাব। আপুনি পজিটিভ হৈ থাকক। শত্ৰুৰ ক্ষেত্ৰত সমস্যা অলপ আঁতৰিব, মানসিক দৃঢ়তা বঢ়াব। নিজৰ ক্ৰিয়েটিভিটি দেখাব। কৰ্মত গতি বাঢ়িব, নিজৰ ভেলু বঢ়াব। বিদ্যাত সফলতা পাব। চাকৰিত মনোযোগ দিয়ক। আপুনি ৰিলেক্স থাকিব, অকলে থাকিব। অপেক্ষা কৰক, সুযোগ পাব। এতিয়া আহিব মকৰ ৰাশি। নীলা ৰং 4 সংখ্যা, 9টা 10ৰ পৰা 11টা 30। অলপ চাই চিতি ল'ব। শৰীৰ মোটামুটি ভাল। কৰ্মক্ষেত্ৰত অশান্তি ৰৈছে। আপোনাৰ কোনো জামেলা বাঢ়িব পাৰে, দুশ্চিন্তা বাঢ়িব। সময়ৰ অপব্যয় নকৰিব। বিনিয়োগ আদিত ভাল নহয়। ব্যৱসায় দিশত উন্নতি। আইনী কৰ্মত ভালেই দেখা যায়। আপোনাৰ খাটনি বাঢ়িব। আপুনি গুৰুত্ব নাপাব পাৰে, এলাৰ্ট থাকিব। সন্মুখত থাকি কাম কাজ কৰক। দাম্পত্য জীৱনত ভালেই, বিদ্যাত মনোযোগ দিয়ক। জ্ঞাতি শত্ৰুতা দেখা যায়। ভাগ্যৰ সহায় বৰ নহয়। আপুনি ৰিস্ক আদি নল'ব, চাই চিতি কথা বতৰা ক'ব। বন্ধুৰ পৰা সাৱধান হ'ব। এতিয়া আহিব কুম্ভ ৰাশি। আকাশী ৰং 9 সংখ্যা, 9টা 30ৰ পৰা 11টা। অলপ চাই চিতি। দিন ভালেই। কৰ্মক্ষেত্ৰত মোটামুটি থাকিব। ভ্ৰমণৰ দিশত ভাল। কাম কাজত আপুনি সফলতা পাব। অৰ্থৰ ক্ষেত্ৰত অযথা ব্যয় নকৰিব। শৰীৰ মোটামুটি ভাল। নিজৰ ক্ষমতাৰ প্ৰয়োগ কৰক। নিজৰ মতে কাম কাজ কৰক। দাম্পত্য জীৱনত অশান্তি ৰৈছে। বিবাদ আদি হ'ব পাৰে। দায়িত্ব নিজৰ পালন কৰক। আৱেগ নিয়ন্ত্ৰণ কৰিব। বিদ্যাত সফলতা। ব্যৱসায় দিশত উন্নতি। পৰিয়ালক সময় দিয়ক। আপুনি খৰধৰ কৰিব, পৰিস্থিতিৰ লগত চলিব। এতিয়া আহিব মীন ৰাশি। সোণালী ৰং 2 সংখ্যা, 9টা 10ৰ পৰা 11টা 20। অলপ চাই চিতি ল'ব। দিন মোটামুটি থাকিব। শৰীৰ ভালেই। অৰ্থৰ সংকট দেখা যায়। আপুনি নৰ্মেল থাকিব। ধীৰে সুস্থিৰে কাম কাজ কৰক। ভ্ৰমণৰ দিশত ভাল। অযথা খৰচ পাতি নকৰিব। বেছি আশা প্ৰত্যাশা নকৰিব। বিদ্যাৰ ক্ষেত্ৰত ভালেই। আপুনি বাধ্য ছাত্ৰ হৈ থাকিব, নৰ্মেল থাকিব। নিজে দায়িত্ব নল'ব। আপুনি গুৰুত্ব নাপাব পাৰে। দাম্পত্য জীৱনত ভালেই। বন্ধু ভাগ্য ভাল নহয়, আঁতৰি থাকিব। সুযোগ সন্ধানী লোক ঘূৰিছে, লক্ষ্য ৰাখিব। আনে আপোনাক ব্যৱহাৰ কৰিব পাৰে। আইনী কৰ্মত সমস্যা বাঢ়িব পাৰে। আনৰ কোনো জামেলাত নাথাকিব। চুক কাণ খোলা ৰাখিব। ভাগ্যৰ বৰ বেছি সহায় নহয়। কথা বতৰা অলপ চাই চিতি ক'ব। আপুনি সময় দি কাম কাজ কৰক। আজিৰ দিনটোৰ ৰাশিফল ইমান।